হেল্ল' গাইজ, আমাৰ হোম টুৰ ভিডিঅ'ত এটা আপলোড কৰোঁ বুলি ভাবিছোঁ। মানে বা এজনীয়ে কমেণ্টটো কৰিছিলে, দিব দিছিলে, তো সেইটো কাৰণে ভাবিলোঁ দেখাই দিওঁ বুলি কেনে। এতিয়া মানে ইয়াত ইমান বস্তু নাই আৰু বিচনা আছে, ইয়াতে চেয়াৰত মানে এইটো কাপোৰটো শুকাই দিছোঁ বাহিৰত, অলপ বতৰটো বেয়া আছিলে কাৰণে। বাকী ইয়াতে এতিয়া ভণ্টিয়ে আলু কাটি আছে, আলু ভাজিব বোলে তাই। তাৰপিছত এখন বিচনা, ইয়াতে মই থাকিম মানে। আৰু ইফালে কাপোৰবিলাক বৰ্তমান এনেকৈ থৈ দিয়া হৈছে, পিছত ভালকৈ থ'ব লাগিব বস্তুবিলাক। এতিয়া এনেকৈ থৈ দিছোঁ। এতিয়া সৰু টেবুলৰ ওপৰত গেছৰ চোলাটো বহাই দিছোঁ বৰ্তমান চলিবৰ কাৰণে, কাৰণ গোটেই বস্তুবোৰ গুৱাহাটীতে আছে। এইটো আমাৰ ঘৰৰ বেক চাইডৰ ভিউটো দিছোঁ। বেক চাইড নহয় মানে চাইড ভিউ হয়, বেক চাইডৰখিনি দেখুওৱা নাই। আৰু এতিয়া আমি কঁঠাল খাব ওলাইছোঁ। এয়া আমাৰ টিকলি মইনা, এইটো তাইও কঁঠাল খাই আছে। ভণ্টিয়ে ৰেডি কৰি আছে, নেমু টেঙা ৰস আতি দি আছে নিমখ জলকীয়া নেমু টেঙা এনেকৈ খাম। ভণ্টিয়ে এতিয়া ভিডিঅ' এটা কৰি আছিলে, আমি বাৰ লগত কিবা কৰি আছিলোঁ। বৰষুণো দি দিছে, ৰাতিপুৱা টাইমত অলপ বৰষুণ দি দিছিলে, বতৰটো ঠাণ্ডা কৰি দিছিলে বৰষুণ পেলাই। এতিয়া আমাৰ সুন্দৰী প্ৰমিলা বাইদেউই ভাত কেৰেলা ছিঙি আছে আৰু মই তাইক ভিডিঅ' কৰি আছোঁ। আজিলৈ ইমানখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।